আজিৰ ভিডিঅ'টোত মই দুটা বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু বিষয় দুটা যথেষ্ট ইম্পৰ্টেণ্ট আৰু আপোনালোকৰে কমেণ্ট মোৰ সেই দুটাৰ ওপৰত আহি থাকে। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বিষয় দুটা হৈছে যে বহুতৰ কি হয় আপোনালোকৰ দৌৰোতে ডিঙি শুকাই যায়। আৰম্ভণি কৰোঁতে অলপমান ডিঙিটো শুকাই যায়, তেতিয়া কি দৌৰোতে যথেষ্ট কষ্ট হয়। আৰু দ্বিতীয়টো হৈছে যে আপোনালোকে ডেইলি লং জাম্প মাৰিব লাগে নে নালাগে। যথেষ্ট ইম্পৰ্টেণ্ট বিষয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, কমপ্লিট চাওক, তেতিয়া আপোনালোকে সম্পূৰ্ণ বুজি পাব। কিছুমানে কি কৰে আপোনালোকে ভিডিঅ'টো কমপ্লিট নাচায় আৰু মোক পিছত কমেণ্ট কৰি সুধি থাকে। সেইটো আপোনালোকৰ ডাঙৰ ভুল, সেইটো ভুল নকৰিব। বেছি সময়ৰ ভিডিঅ' নহয়, মই ভিডিঅ'বিলাক বহুত দীঘল নবনাও, একদম চুটিকৈ ক'ব বিচাৰোঁ আৰু ডাইৰেক্ট মই সেই টপিকটোৰ ওপৰত ডিছকাছ কৰোঁ। মই ঘূৰাই ফুৰাই নাথাকোঁ, সেইকাৰণে যিমান পাৰোঁ সিমান চুটিকৈ আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ। প্ৰথম কথাটো হ'ল যে ডিঙি যদি আপোনালোকৰ শুকাই যায়, তেনেহ'লে তাৰ কাৰণে আপুনি কি কৰিব, কি কাৰণে আপোনালোকৰ শুকাইছে। চাওক, ফাৰ্ষ্ট কথা হৈছে যে ডিঙি শুকুৱা সমস্যাটো বেছিকৈ কিন্তু ঠাণ্ডা দিনত হয়, সেইটো আপোনালোকে মনত ৰাখিব। গৰম দিনত সিমান এটা নহয়, কিন্তু যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিছে তেওঁলোকৰ কিন্তু অলপমান হ'ব পাৰে। এতিয়া ডিঙি কি কাৰণে শুকায়, ইয়াৰ আটাইতকৈ প্ৰধান কাৰণটো হ'ল যে 80% সেইটোৱে কাৰণত হয় যে আপোনালোকে দৌৰোতে ষ্টাৰ্টিঙত মুখখন খুলি দৌৰে। সেইটো হৈছে আপোনালোকৰ আটাইতকৈ ডাঙৰ ভুল। কেতিয়াও সেই ভুলটো আপোনালোকে নকৰিব। যেতিয়া আমি মুখ খুলি যেতিয়া মুখেৰে উশাহ লওঁ, ডাইৰেক্ট হাৱাটো আমাৰ মুখেৰে গুচি যায় আৰু ডিঙিত যেতিয়া লাগে আমাৰ ডিঙিটো শুকাই যায় তেতিয়াই। সেইকাৰণে যেতিয়া আপোনালোকে ষ্টাৰ্টিং ৰানিং কৰিছে, প্ৰথম অৱস্থাত কেতিয়াও আপোনালোকে মুখ খুলি উশাহ নল'ব। যদি আপোনালোকে মুখ খুলি উশাহ লয়, তেনেহ'লে কিন্তু ডিঙি অতি সোনকালে শুকাই যাব আৰু দৌৰোতে যথেষ্ট কষ্ট পাব। সেইকাৰণে আপোনালোকে প্ৰথম অৱস্থাত সদায় নাকেৰে উশাহ ল'ব। নাকেৰে লৈ মুখেৰে আপোনালোকে উশাহটো এৰিব পাৰে, কোনো আপত্তি নাই, কিন্তু আপোনালোকে লওঁতে মুখেৰে নল'ব। প্ৰথম অৱস্থাত মুখেৰে নল'ব। যেতিয়া আপোনালোকৰ দেখিছে কষ্ট অলপ বেছি হৈছে, দৌৰিব নোৱাৰা হৈছে, বেছি ফোপনি উঠিছে, তেতিয়া আপোনালোকে মুখেৰে ল'ব পাৰে পিছলৈ, কিন্তু একদম ষ্টাৰ্টিঙত আপোনালোকে মুখেৰে উশাহ নল'ব। সেইটো হৈছে আটাইতকৈ ডাঙৰ ভুল। আৰু সেইটো যদি আপোনালোকে শুধৰাই লয়, তেনেহ'লে আপোনালোকৰ 80% সমস্যা সিমানতে শেষ হৈ যায়। আৰু দ্বিতীয় কথাটো হৈছে যে কি আপোনালোকে যেতিয়া দৌৰিবলৈ আহে, ৰাতিপুৱা সময়ত যদি দৌৰিবলৈ আহিছে, ৰাতিপুৱা শুই উঠি আপোনালোকে দৌৰিবলৈ অহাৰ আগত পানী এগিলাচ ঘৰতে খাই আহিব। সেইটো এটা বহুত ভাল হেবিট। এনেও আমি ৰাতিপুৱা উঠাৰ পিছত খালী পেটেৰে পানী আমি খাবই লাগে, কিন্তু বহুতে নাখায়। সেইকাৰণে আপোনালোকে যেতিয়া দৌৰিবলৈ আহিছে ঘৰৰ পৰা ওলাই, তাৰ আগে আপুনি পানী এগিলাচ খাই আহিব। আৰু যেতিয়া দৌৰা ষ্টাৰ্ট কৰিছে, তাৰ আগত আপুনি অকণমান পানী খাব পাৰে, খুব কম পৰিমাণে, কিন্তু যিটো আপোনালোকৰ যাতে পেটত খুচি নধৰক বা বিষ নহওক, যাতে খুব কম পৰিমাণে অলপমান পানী দৌৰাৰ আগত আপুনি খাব পাৰে। এই দুটা বস্তু যদি আপোনালোকে ফ'ল' কৰে, প্ৰথমটো হৈছে যে যদি মুখেৰে আৰম্ভণিতে উশাহ নলয় আৰু যদি পানী এনেকৈ অকণমান খাই লয়, তেতিয়াহ'লে আপোনালোকৰ ডিঙি শুকোৱা সমস্যাটো একেবাৰে শেষ হৈ যাব। আৰু একেবাৰে নতুনকৈ অহা সকলৰ অলপমান সমস্যা হয়, সেইটো আপোনালোকে 2-এদিন দৌৰাৰ পিছতে ঠিক হৈ যাব, এইটো চিন্তা কৰিব নালাগে। আৰু বিশেষকৈ আমাৰ ঠাণ্ডা দিনত এই সমস্যাটো আহে, যিহেতু এইবাৰ ইণ্টাৰভিউ অক্টোবৰৰ ফালে হৈছে আৰু সেইটো সময়ত অলপমান ঠাণ্ডা হয়, আৰু সেইকাৰণে এই সমস্যাটো হ'ব পাৰে। তাৰ কাৰণে মই এতিয়া আপোনালোকক কৈ দিছোঁ কথাখিনি, যাতে আপোনালোকে ফ'ল' কৰি যাব পাৰে আৰু এই সমস্যাটো যেন নহয় আপোনালোকৰ। ইয়াৰ পিছত ছেকেণ্ড বিষয়টো হৈছে যে লং জাম্প ডেইলি মাৰিব লাগে নে নালাগে। এইটো মোক বহুতে কমেণ্ট কৰি থাকে, এতিয়াও কমেণ্ট তেনেকুৱা আহি আছে। আৰু আগতে মই ভিডিঅ'বিলাকত প্ৰায় আপোনালোকক কৈছোঁ যে ডেইলি একেটা ৱৰ্কআউট, যিকোনো ৱৰ্কআউটে নহওক লাগে, আপোনালোকে ডেইলি যদি একেটা কৰে কেতিয়াও ইম্প্ৰুভ নহয়। আপুনি যদি জিমতো যদি একেখিনি ৱৰ্কআউট ডেইলি কৰি থাকে, তাতো ইম্প্ৰুভ নহয়। ৰানিঙত যদি একেখিনি ডেইলি যদি 3200 মিটাৰ দৌৰি থাকে, তাতো ইম্প্ৰুভ নহয়। সেইকাৰণে এইটো কথা আপোনালোকে মনত ৰাখিব যে চিডিউল হৈছে সেইটোৱে, যেতিয়া আপোনালোকে বেলেগ বেলেগ যেতিয়া আপোনালোকে ফ'ল' কৰিব, ৰুটিন মতে যেতিয়া অনুশীলন কৰিব, প্ৰত্যেকদিন আপোনালোকে বেলেগ বেলেগ অনুশীলন কৰিব, তেতিয়াহে আপোনালোকৰ ইম্প্ৰুভমেণ্ট হ'ব। একেখিনিকে যদি ৰিপিট কৰি থাকে, তেনেহ'লে কিন্তু সিমানখিনি ইম্প্ৰুভ নহ'ব যিমানটো হ'ব লাগিছে। ঠিক একেদৰে লং জাম্প যদি আমি ডেইলিয়ে কৰি থাকোঁ, তেতিয়াহ'লে লং জাম্পটো সিমানখিনি ইম্প্ৰুভ নহ'ব যিমান হ'ব লাগিছিলে। আৰু কিছুদিন আগতো মোক এটা কমেণ্টো কৰিছিলে এজনে যে দাদা মই ডেইলিয়ে লং জাম্প কৰি আছোঁ, কিন্তু মোৰ লং জাম্পটো ইম্প্ৰুভ হোৱাৰ ঠাইত উল্টা কমিহে গৈছে অকণমান। ত' সেইটো কাৰণতে হৈছে যে আপোনালোকে যদি ডেইলি লং জাম্পে কৰি থাকে, তেনেহ'লে কি হ'ব, লং জাম্পটো কমিহে যাব পাৰে। সকলোৰে ক্ষেত্ৰত তেনেকুৱা নহ'বও পাৰে, কিছুমানৰ একেও গৈ থাকিব পাৰে, অলপমান ইম্প্ৰুভ হ'বও পাৰে, কাৰণ সকলোৰে ফিজিকেলটো একে নহয়। কিছুমান অলপমান ষ্ট্ৰং থাকে, কিছুমান জেনেটিকেলি অলপমান ষ্ট্ৰং থাকে, সেইকাৰণে বহুতৰ ক্ষেত্ৰত সেইটো নহ'ব পাৰে, কিন্তু মেজৰিটি ক্ষেত্ৰত সেইটো হ'ব। 80-90% ক্ষেত্ৰত আপোনালোকৰ সেইটো হ'ব পাৰে যে একেটা ৱৰ্কআউট নহয়, সেইটো চাইণ্টিফিক নহয়। ডেইলি যিটো আমি কৰি থকাটো আচলতে চাইণ্টিফিক নহয়। অলপ যদি চাইণ্টিফিক পদ্ধতিৰে আমি কৰোঁ, তেতিয়া আমি সহজেই কম কষ্টত আমি অলপমান আগবাঢ়ি যাব পাৰিম। সেইকাৰণে এই কথাটো আপোনালোকে ধ্যান ৰাখিব যে এদিন আপোনালোকে লং জাম্প কৰিব আৰু নেক্সট দিনা অনলি ৱৰ্কআউটখিনি কৰিব, যিখিনি লং জাম্পৰ ৱৰ্কআউট আছে, যিটো মই যোৱা ভিডিঅ'ত আপোনালোকক দিছিলোঁ ভৰি পাৱাৰৰ কাৰণে, ত' সেইটো কৰিব পাৰে। আৰু দ্বিতীয়তে আপোনালোকৰ আৰু এটা কাৰণত কি হয়, লং জাম্প ইম্প্ৰুভ নহয় যে আপোনালোকে ভৰিৰ পাৱাৰৰ ওপৰত কেতিয়াও গুৰুত্বই নিদিয়ে। অকল লং জাম্প মাৰি আছে, কিন্তু ভৰিত আপোনালোকৰ পাৱাৰে সিমান নাথাকে। সেইকাৰণে আপোনালোকে লং জাম্পৰ যিটো চুইং কৰিব লাগে লাষ্ট ভৰি, সেইটো আপোনালোকৰ ভাল নহয়। সেইটো আপোনালোকে বহুতে কি কৰে, ওপৰলৈ জাম্প কৰিব নোৱাৰে, একদম সমানকৈ জাম্প মাৰি থৈ দিয়ে তলতে, সেইকাৰণে আপোনালোকৰ ডিষ্টেঞ্চটো কমি যায় লং জাম্পৰ। আৰু চাওক, লং জাম্পৰ ওপৰত মোক ভিডিঅ' বনাবলৈও বহুতে কৈ আছে। প্ৰথম কথা হ'ল যে মই আপোনালোকক জাম্প মাৰি দেখুৱাব নোৱাৰিম, যিহেতু মই এটা কঁকালৰ ডাঙৰ সমস্যাৰ পৰা এতিয়া উঠি আহিছোঁ। যিহেতু 3-4 মাহ মই বেড ৰেষ্টত থাকিবলগীয়া হৈছিলে, কঁকালত অলপমান মোৰ ইঞ্জুৰি হৈ গৈছিলে। এতিয়া যিহেতু মই 96-7% পৰ্যন্ত ভাল হৈছেগে, কিন্তু মই সেইখিনি এতিয়া কৰি দিলে অলপমান মোৰ ভয় থাকে যে কিবা এটা আকৌ হৈ যাব নি বুলি। সেইকাৰণে মই
অলপ দিন ৰেষ্টত থকাটো মোৰ প্ৰয়োজন আৰু সেইকাৰণে মই আপোনালোকক লং জাম্প মাৰি দেখুৱাব নোৱাৰো। মই ৱৰ্কআউটখিনি আপোনালোকক দেখুৱাইছিলো কিন্তু নিজে মই লং জাম্প মাৰি দেখুৱাব নোৱাৰো। আৰু এটা কথা মই কৈ দিছো, আপোনালোকে মোক লং জাম্পৰ ওপৰত ভিডিঅ' বনাবলৈ কৈ আছে, মই নিশ্চয়কৈ বনাম। ষ্টেডিয়ামত আমাৰ অলপমান প্ৰব্লেম হৈ আছিলে, যিহেতু ফিল্ডটো বন্ধ আছিলে আৰু যথেষ্ট বেয়া হৈ গৈছিলে, ফিল্ডখন বনাই আছিলে, খান্দি দিছিলে, কাৰণে অলপমান অসুবিধা হৈছিলে। কিন্তু চাওক, মই এজন প্ৰফেচনেল জাম্পাৰ নহয়, কিন্তু মই এইটো আপোনালোকক আগতেই কৈ দিছো, মই যিখিনি জানো সেইখিনি দেখাব চেষ্টা কৰিছো। সেইকাৰণে মই খুব বেছি উস্তাদি মাৰি মই কথা নকওঁ তাৰ ওপৰত, লং জাম্পৰ ওপৰত, কাৰণ যিহেতু মই প্ৰফেচনেল লং জাম্পাৰ নহয়, মই এজন প্ৰফেচনেল ৰানাৰ হয়। চ' মোৰ মেডেল আছে, ৰানিঙত আছে, আৰু মই ৰানিং খেলো। সেইকাৰণে ৰানিঙৰ বিষয়ে আপুনি যেনেকুৱাই নহওক, যি সোধক, মই তাৰ বিষয়ে আপোনালোকক উত্তৰ দিব পাৰিম। কিন্তু লং জাম্পৰ বিষয়ে মই জানো, এইটো নহয় যে একো নাজানো। মই নিজেও লং জাম্প 18.2 মাৰিছিলো, 18.2 ফিট আছিলে। চ' তাতকে বহুত বেছি মই মৰা নাই। আৰু লং জাম্পটো কি, মই আচলতে কোনো প্ৰফেচনেল নহয়, মোৰ গেমো মই কেতিয়াও লং জাম্পৰ খেলা নাই। আৰু যিহেতু আমাৰ লগতে লং জাম্পাৰ আছে, সেইকাৰণে তেওঁলোকক দেখি দেখি মই অলপমান জানো যে লং জাম্প কিদৰে কৰিব লাগে, কেনেকৈ ইম্প্ৰুভ কৰিব লাগে, এক্সাৰচাইজখিনি কেনেকুৱা। চ' সেইখিনি জানো, মই অলপমান জানো, কিন্তু বহুত বেছি একদম এডভান্স লেভেলত মই আপোনালোকক শিকাব নোৱাৰো। যিমানখিনি মই জানো সেইখিনি আপোনালোকক দেখাম লং জাম্পৰ বিষয়ে। আৰু বোধ কৰো সিমানখিনিয়ে যথেষ্ট হ'ব, যিহেতু আপোনালোকক 16 ফুট বা 17 ফুটহে প্ৰয়োজন হয়, বহুত বেছি আপোনালোকক 20-25 ফুট নালাগে। সেইকাৰণে সেইখিনিয়ে যথেষ্ট। আৰু যিখিনি মই আপোনালোকক লং জাম্পৰ আগতে এক্সাৰচাইজ দিছো, সেইখিনি একেবাৰে প্ৰফেচনেল লেভেলৰ এক্সাৰচাইজ হয়। সেইখিনি ভাল ভাল জাম্পাৰখিনিয়ে সেইখিনি এক্সাৰচাইজ কৰে। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে আপোনালোকে লং জাম্পটো কি কাৰণে আপোনালোকৰ কমি যায়, বা ডেইলি আপোনালোকে লং জাম্প কৰিব লাগে নে নালাগে, সেইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। সেইকাৰণে ধ্যান ৰাখিব যে এদিন যদি আপোনালোকে লং জাম্প কৰিছে, এদিন কিন্তু লং জাম্পৰ ৱৰ্কআউটখিনি কৰিব। আৰু লগতে আপোনালোকে অলপ ভৰি পাৱাৰৰ ওপৰত গুৰুত্ব দিব। যিটো মই ইয়াৰ আগৰ ভিডিঅ'ত যিটো এক্সাৰচাইজ দিছিলো, সেইকেইটা কিন্তু আপোনালোকে কৰিবলৈ নাপাহৰিব। আৰু লগতে ফ্ৰী হেণ্ড স্কোৱাটো কৰিব পাৰে, আৰু যি দুটা দিছিলো সেইকেইটাও কৰিব পাৰে, দুটা দুটাকৈ ছেট কৰিব। তেতিয়া আপোনালোকৰ যেতিয়া ভৰিত আপোনালোকৰ পাৱাৰ আহিব, তেতিয়া আপোনালোকৰ লং জাম্পটো আৰু বেছি যাব। কিন্তু ভৰিত যদি পাৱাৰেই নাথাকে, তেনেহ'লে লং জাম্প কেতিয়াও বেছি নাযাব। সেইকাৰণে সেইকেইটা কথা আপোনালোকে ধ্যান ৰাখিব। চ' আশা কৰিছো আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে, আৰু এতিয়াৰ পৰা এইকেইটা কথা ধ্যান ৰাখিব। বাকী যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।